প্ৰশাসন নহয় বেদখলকাৰীৰ বিৰুদ্ধে এইবাৰ ৰাইজৰ ৰুদ্ৰমূৰ্তি। উত্তেজিত ৰাইজে ভাঙিছে সন্দেহজনক বেদখলকাৰীৰ বাসগৃহ। হাজো নলবাৰী সীমান্তৱৰ্তী বৰগাছাত উত্তপ্ত পৰিস্থিতি। একাংশ সন্দেহজনক লোকৰ বেদখলক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিল হাজো নলবাৰী সীমান্তৱৰ্তী এইটো বৰগাছা অঞ্চল। সন্দেহজনক নাগৰিকে খিলঞ্জীয়াৰ ভূমিত খান্দিছে পুখুৰী, সাজিছে ঘৰ, জান জুৰি পুতি স্থাপন কৰিছে বসতি। কিন্তু বৰগাছাবাসীয়ে আৰু সহ্য নকৰে বেদখলকাৰীৰ অতপালি। ৰাইজে বান্ধি দিয়া 1 জুলাই তাৰিখৰ ডেডলাইন উকলি যোৱাৰ পাছত যুদ্ধংদেহীৰ ৰূপত বেদখলকাৰীৰ বিৰুদ্ধে ওলাই আহিল এইসকল পুৰুষ মহিলা। খিলঞ্জীয়া লোকৰ ভূমিত একাংশ সন্দেহজনক নাগৰিকে সাজিছিল গাঁও, খান্দিছে বৃহৎ বৃহৎ পুখুৰী। সন্দেহজনক মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ। মিয়া এইফালে আজি বহুতে আমি মানে চবে আগতো মানে কৈছো যাব গ'লে সিহঁতে যোৱা নাই। আজি যাম কালি যাম, সিহঁতে মাটি কিনিয়া বুলি কয়, মানে যাৰ মাটি সিহঁতে কয় আমি মাটি বিক্ৰী কৰা নাই, বন্ধ কৰি থৈছো 5 বছৰ খাই পেলাই সিহঁতক আমি 16 লাখ মাটি কিনিছো। সেইবুলি আমি আজি 1 মাহ আগতে আমি টাইম দিছো যে 1 তাৰিখে যাব লাগিব, সিহঁতে 1 তাৰিখে যোৱা নাই। এন্তে মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ সভাই সমিতিয়ে ৰাজহুৱাকৈ মিয়াক মাটি বিক্ৰী নকৰিবলৈ আহ্বান জনোৱাৰ পাছতো একাংশ খিলঞ্জীয়া লোকেই বৰপীৰা পাৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে উত্তেজিত ৰাইজে। মিয়াত দালালো আছে, যাৰ মাটি শুনি দালাল, যাৰ মাটি শুনি দালাল। মিয়া তাতে মানে মিয়াই কিনিয়া বুলি কয়, মাটিৰ মালিকে বিক্ৰী কৰা নাই, 5 বছৰ বন্ধ কৰি থোৱা বুলি কয়। 5 বছৰ হলে খাই খেলা যাব, দখল কৰি আছে। সেয়ে ঘৰ দুৱাৰ ভাঙি উচ্ছেদ অভিযান চলালে গাঁওবাসীয়ে। আনকি সন্দেহজনক মিয়াৰ দখলৰ পৰা সাৰি যোৱা নাই জান জুৰিও। ইয়াৰ পূৰ্বে গাঁও এৰি যাবলৈ 15 দিনৰ সময়সীমা বান্ধি দিছিল অঞ্চলটোৰ খিলঞ্জীয়া ৰাইজে। আমি ৰাইজে আজি মানে ঘৰ দুৱাৰ মানে ভাঙি দিছো, যাব দিছো সিহঁতে মানে কি আজি যাম কালি যাম সেনে যোৱা নোযোৱা। আমি ৰাইজে 1 তাৰিখে টাইম আছিলে, তেওঁলোক পুখুৰী খান্দিছি, মানে ঘৰ বনাইছি, মাছৰ হেৰি কৰিছে, ৰূপায়ণ কৰিছে ইয়াতে মাছৰ। জানো দখল কৰিছে, জানো মানে ঘৰ মানে পুতি পেলাই ঘৰ বনাইছে সিহঁতে, জান পুতি দিছে। উল্লেখযোগ্য যে একাংশ দালালে সন্দেহজনক মিয়াৰ ওচৰত গতাই দিছিল খিলঞ্জীয়াৰ ভূমি। চৰকাৰ প্ৰশাসনলৈ বাট নাচাই অৱশেষত উচ্ছেদ কৰিবলৈ এইদৰে নিজেই ওলাই আহিল স্থানীয় ৰাইজ। বিগত সময়ছোৱাত ওলোটাই বেদখলকাৰীয়েহে গাঁওবাসীক দি আহিছিল ভয় ভাবুকি। মানে কথা মাতি কিনি 20-25টা গৰু হব পুহি পেলাই, মানে কি আমি যদি কিবা পালে আমাকে মানে মাৰিব মানে খোজাই আনতাই ভাবুকি দিয়ে আমাক। মিয়াৰ ভাবুকি আমি চলিব নাযাওঁতে। আগন্তুক 15 দিনৰ ভিতৰত দখলীকৃত ভূমিখিনি খালী কৰি নিদিলে পৰিস্থিতিয়ে ইয়াতকৈ ভয়ংকৰ ৰূপ ল'ব বুলি সকীয়াই দিছে বৰগাছাবাসীয়ে। হাজোৰ পৰা মানৱেন্দ্ৰ কলিতাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।